এষাৰ কথা বহুত দুখেৰে ক'বলৈ ওলাইছো মানে কথাটো হৈছে বেলেগ শাহুৰ নিচিনা মই নহয় বেলেগ শাহুবিলাকে যেনেকুৱাখিনি কৰি থাকে দেখি আছো বাৰু কিন্তু সেই তেনেকুৱা মই কিন্তু 1% নহয় আৰু দুখটো মোৰ তাতেই হ'ল মই আচলতে মই বুজিয়ে পোৱা নাছিলো দুখটো মোৰ তাতেই ভুল ডাঙৰ ভুল কৰিলো মই হেতু মই ভাবাই নাছিলো এনেকুৱাখিনি সন্মুখীন হ'ব লাগিব বুলি নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে কুশলে আছে প্ৰভু ভগৱন্তই সকলোকে ভালে কুশলে ৰাখক তাকেই কামনা কৰো আৰু আপোনালোকৰ আশীৰ্বাদতো ময়ো আগতকে বহুতখিনি সুস্থ হৈছো কিন্তু বিশেষ এটা কথা ক'বলৈহে আপোনালোকৰ ওচৰলৈ আহিছো মানে কথাটো কি কেনেকৈ আৰম্ভ কৰিম হেতুহে কোনো আত বিচাৰি পোৱা নাই আতটো বিচাৰি পোৱা নাই তা খাই আছো সানা আৰু সানা লগতে লৈ লৈছো কি জানানে একাপ হৰলিক্স এয়া হৈছে ৰাতিপুৱা 11টা বজাৰ দেই এই চাহ কাপ মতে এটা 11টা বজা এটা আজৰি সাজৰি হৈ আহিছো আৰু এটা মেইন কথাটোলে আহো আপোনালোকক যেতিয়াৰ পৰা মই ভিডিঅ' দি আছো তেতিয়াৰ পৰাই আপোনালোকক মোৰ ঘৰখনৰ সকলো পৰিবেশ দেখাও সকলোখিনি দেখাও তাত আৰু লোকধাক কৰিবলগীয়া কি আছে আমি সাধাৰণ শ্ৰেণী মানুহ সাধাৰণ হিচাপে আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াও আৰু তাত কোনো ৰহন খানাৰ কথা নাই আগৰ পৰাই কৈছো তাত কোনো আমাৰ বিশাল সম্পত্তি নাই যিখিনি আছে যিকণ আছে খুব পৰা এখন বিছনা আছে পানী নপৰাকে এটা ঘৰ আছে তেনেকে থাকিব পাৰিছো তাতে আমি সুখী কিন্তু এতিয়া কথাটো হ'ল মোৰ বুলি নকওঁ প্ৰভু ভগৱন্তই দিয়া আমাৰ ল'ৰা ছোৱালী কেইটা সিহঁতে কিবা এটা ব্যৱসায় কৰিছে তাতে সিহঁতে ৰাতিপুৱা ভাত পানী খাই গুচি যায় বাৰু দোকানলৈ যায় আৰু নিজৰ কাম থাকিলে দোকানৰ পৰা বাহিৰে কামতো যায় এতিয়া সেই কথাটো লাগিলে সেইখিনিতে কেও যেহেতুকে মই আপোনালোকক কৈছো ভাত পানী বনোৱা সময়ত মাইনাক দেখাই থাকো কাকু দেহাকো দেখাও কিমান সুন্দৰকে আমি কাম বন কৰি একেলগে আমি ভাত পানী খাই সিহঁত ওপৰলৈ গুচি যায় কিন্তু এতিয়া একাংশৰ মতে আমাৰ মানে কি বুলি কম পৰিয়াল বুলি নকওঁ আমাৰ কিছু মিতিৰৰ মানুহ আৰু আমাৰ কিছু মিতিৰৰ মানুহ লগতে আছে কিছুমান তেওঁলোকে এনেকুৱা এটা ধৰণৰ কথা মানে কয় যে আমাৰ কাকু মাইনাহতে বেলেগ হৈ খোৱা আজিৰ পৰা বোলে 3 বছৰ মানে হ'ল সিহঁতে বেলেগ কৰি খায় মইহে বোলে খালি ভিডিঅ'টোৰ কাৰণে সিহঁতক মাতি আনি পেলাই মানে ভিডিঅ'ত বনোৱা কৰাবিলাক দেখাও এনেইতো সিহঁতৰ সকলোখিনি ওপৰতে বোলে মই 1 নম্বৰ কথা কৈছো শুনক মোৰ ফ্ৰিজটো আছে তলত কাকুহতে এটা ফ্ৰিজ লৈছে সিহঁতে কিবা কিবি খাবলৈ কৰিবলৈ মন যায় আকৌনো সিহঁতৰ মন গলেনো তলৰ পৰা ফ্ৰিজৰ পৰা আনি পেলাই তেহেতনো আকৌ দৰজা খুলি পেলাই খাবগেনে হেতু আমাৰে কোনো আপত্তি নাই ফ্ৰিজটো কাপোৰ ধোৱা মেচিন তেহেতৰ ওপৰত কাপোৰ ধোৱা মেচিন এটা লাগিবই হেতু টিভি এটা সিহঁতক চাবলৈ ৰুমটোত লাগিবই আৰুনো তাতকে সিহঁতে পাকঘৰত বনোৱা বস্তু আপোনালোককতো মই তাই ৰুমটো দেখাই থাকো ন ওপৰত গলে ঘৰটো মই ৰুমটো কেনেকৈ থৈছে মই সকলোখিনি দেখাও আপোনালোকক লেট্ৰিন বাথৰুম ৰুমটো অকণমান ডাঙৰ আৰু হেয়াই তাৰ ভিতৰতে ফ্ৰিজটো আছে টিভিটো মানে সিহঁতৰ যাৱতীয় বস্তুকিটা কিন্তু পাকঘৰৰ সামগ্ৰীটো আমাৰ কাকু মাইনাৰ ৰুমত একো নাই আপোনালোকে ক'ত দেখিলে যে আমাৰ কাকু মাইনাহতে ৰুমতে বনাই খায় বুলি যে মোক কৈছে আমাৰ মাইনাহতে ৰুমতে বনাই নাখায় আজি এতিয়া 8 বছৰে হ'বহি কোনো দিন সেই বেলেগ হোৱা শব্দ যে ৰুমতে বনাই খাওঁ সেইবিলাক শব্দ এটা নোলায় একেবাৰে কেতিয়াবা খানা চানা খালে একে ওপৰৰ চাদত খাওঁগে আমি কিন্তু একদম মই আপোনালোকক ক্লিয়াৰকে কৈছো হেতু একেবাৰে নহয় কেতিয়াও কাকু মাইনাহতে বেলেগ হৈ খোৱা নাই মই দুখ পাইছো কথাটো যেতিয়া মোক সুধিছে ৰাতিপুৱা সিহঁতে বেলেগ কৰি খাইছে নেকি বুলি মই বেয়া পাইছো যেটো কথা নেকি আমি সপোনৰ অতীত আমি ভবাই নাই আৰু দেখাই পাই থাকে কি আনে কি নানে কেনেকে বনায় মাইনাই বনাই থাকে মই বনোৱা তেনেকে দেখাই থাকো দেখোন গোটেইকেইটা খোৱাবোৰো দেখাও দেখোন কেতিয়ানো মই সিহঁতক মোৰ খালি ভিডিঅ'টো কৰিবলৈ কাৰণেহে বোলে মই ৰুমলৈ মাতি আনি মই তেহেতক তেনেকুৱা কৰিছো মানে ভিডিঅ'টোহে বনাও মানে খালি আৰু সিহঁতে কিন্তু ওপৰতে খোৱা বোৱা কৰে ওপৰতে বনোৱা কৰা সকলোখিনি সুবিধা বোলে কৰি লৈছে কৃষ্ণ প্ৰভু কৈ থাকক কিন্তু এটা কথা কাৰণে হেতু কথা কলো যোন গৰাকীয়ে মোক কৈছে আমাৰ মিতিৰৰ মানুহ তেওঁ সুধিছে মোক তেওঁক কৈছো যে হেতু ভৱিষ্যতে যদি কিবা হয়ও হেতু মই নাজানো কিন্তু বৰ্তমানলৈকে হেতু হোৱা নাই 8 বছৰ হ'ল কেতিয়াও নাই আৰু ভবাও নাই বাৰু সিহঁতেও সেইবিলাক কথা মোক খংহে কৰিব মায়েনো এইটো কথা আকৌ কিয় ৰিপ্লাই দিব লাগে বুলি কিন্তু সেইবিলাক একেবাৰে নাই দে বেলেগ কৰি কেতিয়াও খোৱা নাই আৰু
নাজানো ভৱিষ্যতে কি হয় সেইটো আৰু আপুনি হয়তো নাজানে আপোনাৰ ঘৰখনৰ লগত ভৱিষ্যতে কি হ'ব মই হলেও নাজানো মোৰ ভৱিষ্যত পৰিকল্পনা কি মই ভাবি থাকিম এটা হ'ব কিবা এটা হয় নে নহয় গতিকে সেনেকুৱা ধৰণৰ একো নাই আৰু আমাৰ পৰিয়ালটো আমি সুন্দৰকে একত্ৰিতভাৱে আছো গঠনমূলকভাৱে চিন্তা কৰি আমি যিখিনি কাম কৰিছো আমি গঠনমূলকভাৱে কৰি পেলাই আমি ইমান কোন আগবাঢ়িছো সেইখিনিকে কথা কলো বাকি সিহঁতক মই ইয়াত সোমাবলৈ নিদো আৰু নিজৰ যিখিনি বস্তু তেহেতক প্ৰয়োজন খোৱা বোৱা ক্ষেত্ৰত সিহঁতে নিজে আনি লওক বাচন বৰ্তনৰ পৰা আদি কৰি গেছ সিলিন্ডাৰলৈকে সকলোখিনি সিহঁতে আনি লওক আৰু লাইটৰ বিলু সিহঁতে এক্সট্ৰাকে দিয়ক সেইবিলাক কথা মই একেবাৰে ভবা নাই সেইবিলাক আপোনালোকে যেতিয়া মোক কয় মোৰ হাঁহিও উঠে খঙো উঠে হে ভগৱান আমি লাইটৰ বিল একেলগে দিওঁ আপোনালোকক কয় মোৰ লাইটৰ বিল কিমান আহে দুটা ঘৰ লাইটৰ বিল দিব লাগে এতিয়া নতুন ভেটিৰ এটা লাইটৰ বিল মই দি থাকো হেতু মোৰ নামত আছে এটো আমাৰ এও নামত আছে আৰু সিলিন্ডাৰৰ কথা কয় মই যে কেতিয়াবা কওঁ সিলিন্ডাৰ হে হোল সিলিন্ডাৰ ভৰাব লাগে কেতিয়াবা ওপৰত কাম কৰি থাকিলে কাপোৰ সাপুৰ আপোনালোকৰ ইমান হেকিটা দূৰবীন কিটা কথা ক'ব লাগিব দেই আপোনালোকৰ দূৰবীক্ষণ যন্ত্ৰ কিটা কথা কিন্তু ক'ব লাগিব মানে মই এদিন কাপোৰ মেলি থাকোতে ওপৰত এটা সিলিন্ডাৰ দেখা পালে আৰু সেই সিলিন্ডাৰটো হৈছে আমি যেতিয়া মাঘ বিহুত খানা খাইছিলো তেতিয়া ওপৰতে সিলিন্ডাৰটো থাকিয়ে গল আধা আছে আমি অনাই নাই তললে অনাই নাই তেনেকে আছে আৰু আপোনালোকে কৈছে হেতু বলে কাকুমেনাহতে বেলেগ কৰি খাই যে হেতু বলে সিহঁতে ওপৰত সিলিন্ডাৰ থৈছে হে ভগৱান কেনেকুৱা মানুহ মোৰ কিন্তু সিসি কেমেৰা কিটা ক'ব লাগিব দেই বেলেগ সিসি কেমেৰা লগাই থৈছো আহে পাখে ইমান সিসি কেমেৰা আছে গটিকে ভয় নাই আৰু ভয় নাই আগতিয়াকে প্ৰটেকচন দিয়ে গটিকে তেনেকুৱা ধৰণৰ একোৱে কথা নাই কিয়া হেত মানে কি কম আপোনালোকে চাগে নিজৰ ঘৰখনতে এনেকুৱা ঠেলি মেলি ন সেইকাৰণে মোক তেনেকে কৈছে গটিকে বাসন বৰ্তনৰ কথা কাকু মেনাহতে সানা খায় কাকুৱে বুট খায় সেই বাসন কিটা কেতিয়াবা মাইনাই বুট কিটা পিয়াজৰ সতি খানি ওপৰলে লৈ যায় আৰু মই কেতিয়াবা ওপৰৰ পৰা বাসন কিটা তললে নমাই লৈ আহো হেতুতে কৈছে সিহঁতে হলে বাসন বৰ্তনো দেখিছো বেলেগ কৰি খোৱা গটিকে সেইয়াৰ কথা কলো আৰু যিমান দিনলৈকে পাৰো উখাহটো থাকিব এক হৈ থাকিবলৈকে ভাবিম আৰু চিন্তা কৰিম বাকি আৰু কোনো আছে বাৰু বেলেগ হ'বলে কওকচোন আগতে দুজনী ননদ দেও শাহু শহুৰ লগতে একেলগে খালো অত বছৰ এতিয়া আকৌ বুৱাৰীজনীৰ লগত বুৱাৰী বুলিবা আপোনালোকে কৈ থাকে এতিয়া বাৰু মাইনাৰ লগত কাকুৰ লগত বাৰু কি বেলেগ হ'ম বাৰু কওকচোন কলো আৰু মোৰ মনৰ কথাখিনি দেই লগ পাম সঁচা কথাটোৱে কৈ দিম আৰু বিহুৰ আগে আগে আপোনালোকক সঁচা কথা ক'বলৈ ওলাইছো ইয়াৰ আগত এটা ভিডিঅ' দিছিলো অকণমান আগত সেই ভিডিঅ'টোতে কৈছিলো যে মোৰ কিছুমান মনৰ কথা আছে বুলি আপোনালোকক এনেকৈ প্ৰকাশ কৰিব লাগিব কিন্তু এতিয়া কওঁ শুনক আমাৰ কাকু মাইনাহত থাকে ওপৰত আৰু আমি তিনজন তলত থাকো আৰু খোৱা বোৱা আমাৰ কাকুহতে ওপৰতে কৰে আপোনালোকক সঁচা কথা কৈছো খোৱা বোৱাটো ৰন্ধা কৰা সকলোখিনি সুবিধা আমাৰ কাকুহতে ওপৰতে কৰি লৈছে যেহেতুকে সিহঁতে যিবিলাক খাদ্য খায় আমি সেইবিলাক খাব নোৱাৰো সেইকাৰণে সিহঁতৰ সকলোখিনি খোৱা বোৱা ওপৰতে কৰি লৈছে আৰু আমি যেতিয়া ভিডিঅ' মানে বিশেষকৈ যেতিয়া মই ভিডিঅ' বনাও তেতিয়া মানে সিহঁতে মোৰ লগত সেই বনোৱা কৰাখিনি দেখাই এনেকুৱা এটা আমি দেখাই দিওঁ যাতে আপোনালোকক যাতে আমি গোটেইখিনি একেলগে আছো একেটা চৰুতে খাই আছো হেতু আপোনালোকক দেখাও দেই সঁচা কথা কৈছো আসলতে সিহঁত বেলেগ হল আৰু বেলেগ হোৱা 3 বছৰ হল এই কথাখিনি মই কোৱা নাই এই কথাকিটা আপোনালোকে কৈছে গতিকে কম শুনক আসল কথাটো